আইতা, আজি তুমি মোক কিহৰ ওপৰত সাধু শুনাবা? বপা, আজি মই তোমাক এটা ধুনীয়া সাধু কম। তুমি ভালদৰে শুনিবা। আজি সাধুটোৰ নাম হৈছে যেনে কৰ্ম তেনে ফল। এক সময়ত এখন সৰু গাঁৱত ৰিণিকী নামৰ এগৰাকী মহিলাৰ দুজন ল'ৰা আছিল। ডাঙৰজনৰ নাম ৰাম আৰু সৰুজনৰ নাম শ্যাম আছিল। ৰামে সিহঁতৰ খেতিডৰাত খেতি কৰি শ্যামক পঢ়ুৱাইছিল। এদিনাখন, মা, মোৰ পঢ়া সম্পূৰ্ণ হ'ল, গতিকে মই ভাবিছোঁ চহৰলৈ যাই কিবা এটা কাম বিচাৰি লওঁ। যেতিয়া মই ভালদৰে চহৰত ছেটেল হৈ ল'ম, তেতিয়া তোমাক আৰু দাদাকো মই মোৰ লগত লৈ যাম। ঠিক আছে বাবা, তুই যেনেদৰে ভাল দেখা তেনেদৰে কৰ। ইয়াৰ পিছত শ্যাম কাম বিচাৰি চহৰলৈ গ'ল। চহৰলৈ গৈ শ্যাম এটা ভাল কোম্পানীত কাম পালে আৰু ভালদৰে থাকিবলৈ ল'লে। কিন্তু শ্যামে গাঁৱৰ কথা একেবাৰে পাহৰি গ'ল। কেইদিনমান পিছত শ্যামে এজনী ছোৱালীক বিয়া কৰালে। আনফালে ৰামেও নিজৰ খেতিডৰাত কাম কৰি ৰামৰ পত্নী আৰু মাকৰ লগত সুখেৰে জীৱন যাপন কৰি আছিল। ডাঙৰ বাবা, সৰু বাবাৰ বহুত দিন হ'ল একোকে খবৰে নাই। সি এটা ফোনো নকৰে। কেনেকৈ বা আছে সি? তুমি চিন্তা নকৰিবা মা, সি ভালেই আছে। সেই যে তাহানিতে গ'লগৈ সি, তাৰ পিছত তাৰ একোকে খবৰে পোৱা নাই। বেলেগৰ মুখত শুনিলোঁ সি হেনো বিয়া কৰাইছে। এনেকৈ এবাৰো মোলৈ মনত নপৰেনে? তুমি দুখ নকৰিবা মা, মইতো তোমাৰ লগত আছোঁ ন। এনেদৰে বহুদিন পাৰ হৈ গ'ল। 7 বছৰ পিছত। শ্যাম, কি হৈছে তোমাৰ? কিয় এনেদৰে মন মাৰি থিয় হৈ আছা? সকলো শেষ হৈ গ'ল মীনা। আমাৰ কোম্পানীটো বহুত লছ হোৱাৰ বাবে মালিকে কোম্পানীটো বন্ধ কৰি দিছে, যাৰ বাবে সকলো কৰ্মচাৰী এতিয়া কৰ্ম নোহোৱা হৈছে। এতিয়া আমি কি কৰিম? এই চহৰখনত আমি কেনেকৈ চলিম? কি কৈছা তুমি এইবিলাক? মীনা, মই সঁচাই কৈছোঁ। নহ'লে আমি গাঁৱলৈকে যাওঁ ব'লা, তাতে কিবা কৰি ভালদৰে চলিব পাৰিম। নাই, মই কেতিয়াও গাঁৱলৈ নাযাওঁ। তুমি যোৱা যদি যাব পাৰা, কিন্তু মই গাঁৱলৈ কেতিয়াও নাযাওঁ। কিন্তু আমি ইয়াত কেনেকৈ চলিম তেতিয়াহ'লে? কিয়? গাঁৱত তোমাৰ ভাগৰ মাটিডৰা নাছে? এই মাটিডৰাই বেছি পইচা লৈ আহিবা আৰু আমি ইয়াত এটা ভালদৰে বিজনেছ কৰি ল'ম। কিন্তু মীনা, তুমি ভালদৰে জানা সেই মাটিখিনিত দাদাই খেতি কৰি চলি আছে। যদি মই সেই মাটিখিনি বিক্ৰী কৰি দিওঁ, তেতিয়াহ'লে দাদাহঁতে কেনেকৈ চলিব? তুমি এবাৰ সেই কথাটো ভাবাচোন। তুমি সেইবিলাক মাথা মাৰিব নালাগে। তুমি তোমাৰ ভাগৰ মাটিখিনি বেছি টকা লৈ আহিবা। ইয়াৰ পিছত শ্যাম গাঁৱলৈ বুলি ওলাই আহিল। মা, তুমি ভালে আছানে? আৰু দাদা, তহঁতে ভালে আছানে? শ্যাম, আমি ভালে আছোঁ সকলোৱে। মা, যিটো কোম্পানীত মই কাম কৰি আছিলোঁ, সেই কোম্পানীটো বন্ধ কৰি দিছে। এতিয়া মোৰ বহুত অসুবিধা আহি পৰিছে। গতিকে এটা কথা ভাবিছোঁ মই মোৰ ভাগৰ মাটিখিনি বিক্ৰী কৰি এই পইচাখিনিৰে মই এটা বিজনেছ আৰম্ভ কৰিম। তোৰ ভাগৰ মাটি ক'ত আছে ইয়াত? মা, মই বিচাৰোঁ আমাৰ যিখিনি মাটি সম্পত্তি আছে, এইখিনি দাদা আৰু মোক সমানে ভগাই দিয়া। নাই, এইটো কেতিয়াও হ'ব নোৱাৰে। মই যাই থকালৈকে এই মাটি সম্পত্তি কেতিয়াও ভাগ নহয়। আৰে মা, তুমি কিয় এনেকুৱা কৰিছা? ভাইটিৰ কিবা এটা বিপদ হৈছে, সেইবাবেহে আহিছে। একো নাই দিয়া, তুমি ভগাই দিয়া মাটিখিনি। দাদা, আমাৰ মাটি সম্পত্তি বুলিবলৈ এই ঘৰটোত যিখিনি মাটি আছে এইখিনি আৰু খেতিপথাৰৰ মাটিখিনিয়ে আছে। মই ভাবিছোঁ খেতিপথাৰৰ মাটিখিনিয়ে মোৰ নামত কৰি লওঁ, আৰু ঘৰটোতো থাকিব লাগিব। গতিকে খেতিপথাৰৰ মাটিখিনি মোক দি দে। ঠিক আছে ভাইটি, হ'ব দে। আজিৰ পৰা খেতিডৰাৰ মাটিখিনি তোৰ, তুই যি কৰ কৰিব পাৰিবি। ঠিক আছে দাদা, তেতিয়াহ'লে মই খেতিডৰাৰ মাটিখিনি বিক্ৰী কৰি দিম। ইয়াৰ পিছত শ্যাম তাৰ পৰা গুচি যায়। এয়া কি কৰিলে আপুনি? আপুনি খেতিডৰাৰ মাটিখিনি তাক দি দিলে। এতিয়া আমি কেনেদৰে চলিম? আপুনি এবাৰ ভাবি চাইছেনে?
জীৱিকা বুলি ক'বলৈ গ'লে সেই খেতিডৰাতে খেতি কৰি আমি যাই আছিলোঁ, কিবাকৈ খাই আছিলোঁ। এতিয়া কি কৰিব? হ'ব দিয়া, কিবাকৈ চলিব লাগিব। সেয়া আৰু বিপদ হৈছে, সেইটো ভাবিব লাগিব। তাৰ বিপদ হৈছে এইটো গম পাইছে আপুনি, কিন্তু এতিয়া যে আপোনাৰ বিপদ হ'ব সেইটো এবাৰো নাভাবিলে। হ'ব দিয়া, তুমি ইমান চিন্তা কৰিব নালাগে। মই তোমাক আৰু মাক কেতিয়াও লঘোণে নথওঁ। বাবা, তোৰ মনত আছেনে? তোৰ দেউতাৰে এখন চিংৰাৰ দোকান আছিল। এই দোকানখন এই অঞ্চলটোত প্ৰসিদ্ধ আছিল। বহু দূৰৰ পৰা সকলোৱে চিংৰা খাবলৈ তোৰ দেউতাৰ দোকানলৈ আহিছিল। কিয় জানানে এই চিংৰা কিয় প্ৰসিদ্ধ আছিল? তাত এটা মেজিক মছলা মিহলাইছিল, আৰু এই মছলাটো মই আজি তোক দিম, আৰু তইও এখন চিংৰাৰ দোকান দিবি। ঠিক আছে মা, তুমি যেনেদৰে কোৱা মই তেনেদৰেই কৰিম। মই আজি গধূলি এখন চিংৰাৰ দোকানৰ ব্যৱস্থা কৰিম। ইয়াৰ পিছত ৰামে চিঙৰাৰ দোকান দিলে। ৰামৰ চিঙৰা খাবৰ বাবে বহু দূৰ দূৰণিৰ পৰা মানুহ আহিব ধৰিলে। চাওঁতে চাওঁতে ৰামৰ চিঙৰা বহুত প্ৰসিদ্ধ হৈ গ'ল, আৰু ৰামৰ আৰ্থিক অৱস্থাও বহুত উন্নত হ'ল। কেইদিনমান পাছত শ্যাম পুনৰ ঘৰলৈ ঘূৰি আহে আৰু মাকক কয়, মা, মোৰ ভুল হৈ গ'ল মা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই মাটিখিনি বিক্ৰী কৰিব নালাগিছিল। মাটিখিনি বিক্ৰী কৰি মই বিজনেছ আৰম্ভ কৰিছিলোঁ, কিন্তু এই বিজনেছত মোৰ বহুত লছ হ'ল। বিজনেছ ভাল হ'ব বুলি ভাবি মই বেলেগৰ পৰা ধাৰলৈ পইচা আনিছিলোঁ। পইচা ঘূৰাই দিব নোৱাৰাৰ বাবে মই চহৰত থকা ঘৰটো বিক্ৰী কৰিব লগা হ'ল। এতিয়া মোৰ থাকিবলৈ জেগা নোহোৱা হৈছে। মোক ক্ষমা কৰি দিয়ে মা, আৰু মোক ইয়াতে থাকিবলৈ দে। নাই, নহ'ব। মই তোক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। তই যি কৰিছ তাৰে ফল পাইছা। মই তোক ইয়াত থাকিব দিব নোৱাৰোঁ। তই যেনেকৈ যি কৰ তোৰ কথা, কিন্তু তই ইয়াত কেতিয়াও স্থান নাপাবি। ওলাই যা মোৰ ঘৰৰ পৰা। ইয়াৰ পিছত শ্যাম অতি দুখ মনেৰে তাৰ পৰা গুচি গ'ল। বুজিলি নে বাবা? সেইকাৰণে সদায় ভাল কাম কৰিব লাগে। যেনে কৰ্ম তেনে ফল পায়।